হুম, আজকে গুড এভৰিৱান এণ্ড ৱেলকাম বেক। তো আজি আমাৰ এটা খানা আছে আৰু এয়া গাইজ পানী লৈ থকা হৈছে তালৈ, কাৰণ আমি এতিয়া খানা খাম ন। তাৰপিছত আমি আহি গ'লোঁ জুইত বহিবলৈ। ময়ো পানী আনিব গৈছিলোঁ। জুইত বহি পেলাই সকলো চব বহি আছোঁ আৰু এই মাংস টেষ্ট কৰাৰ সময় আহিছে। আমাক গ্লাছত অলপ অলপ দিয়া হৈছে। লগতে ভাত খোৱাৰ সময়তে আচাৰ বিলনি চলি আছে। এয়া আমাৰ প্ৰেমৰ মায়াজালত ফচি আছে মুণ্ডা। আৰু এই আমাৰ মাংস বিলাই হৈ গৈছেগৈ, কাৰণ ইমান মাংস আছে, আমি গোটেইকেইটাই খতম কৰিবই লাগিব। এয়া গাইজ ভাত মাংসৰ সৈতে হৈ গৈছে। এয়া গাইজ আমাৰ কমিটিৰ মানুহবিলাক। আৰু এয়া আমি আকৌ জুই ফুৱাই আছোঁ। জুই ফুৱাই থাকোঁতে ডাঙৰ কথা হ'ল, এয়া প্ৰেমৰ মায়াজালত আমাৰ পানী দি আছে ক'ৰ্ডত, আৰু এয়া আমি ইয়াত জুই ফুৱাই আছোঁ। জুই নুমি গ'ল হ'লেও আমি ফুৱাই আছোঁ। তাৰপিছত বাবু দাদাই ভাতখিনি লৈ গৈছে ক'ৰবাত পেলাবলৈ। দেখিছেতো গাইজ, মানুহটো বস্তু খৰচ নকৰে। তো এয়া জুই নুমি গৈছে আৰু 3-4টা ক্ৰেজি ব্লগলৈ